ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতিব ৭০% জনতাই। পোল ট্ৰেকাৰৰ সমীক্ষাত কম্পমান বিজেপি। ইণ্ডিয়া 280, NDA 240। প্ৰিয় দৰ্শক, আপোনাৰ স্ক্ৰীণত এই সমীক্ষাটো ভালদৰে চাওক। এই সমীক্ষাটোৱে বিজেপিৰ নিন্দ হাৰাম কৰি দিছে। এই সমীক্ষাটোত অৱশেষত এনে কি বিষয় আছে? এফালে নৰেন্দ্ৰ মোদী আৰু আনফালে ৰাহুল গান্ধী। আৰু পোনপটীয়াকৈ ৰাজনৈতিক যুঁজলৈ আহি থকা এই পৰিসংখ্যাবোৰে বিজেপিৰ বৰ ঘৰ কঁপাই তুলিছে নেকি? সঁচাকৈয়ে ইণ্ডি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নেকি? কথাটো কেৱল চৰকাৰ গঠন কৰাতেই সীমাবদ্ধ নহয়। ইয়াৰ লগতে এই সমীক্ষাটোত যিবোৰ প্ৰশ্ন সোধা হৈছে সেইবোৰে বিজেপিক আচৰিত আৰু চিন্তিত কৰি তুলিছে। কিয়? কাৰণ দেশৰ এই ৰাজনৈতিক পৰিৱেশত যি সময়ত যন্তৰ মন্তৰৰ পৰ্যায় আৰু তাৰ পাছত যুৱ সমাজৰ মাজত চৰকাৰৰ ভাৱমূৰ্তি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ প্ৰশ্ন সোধা হৈছিল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, দেশবাসীৰ মনোভাৱ উদঙাই দিয়া এই পোল ট্ৰেকাৰৰ সমীক্ষাৰ পৰিসংখ্যা এটাৰ পাছত এটাকৈ মই আপোনাৰ স্ক্ৰীণত দেখুৱাম। এই পৰিসংখ্যাবোৰ আপুনি চাব, কিন্তু তাৰ আগতে পোল ট্ৰেকাৰৰ ৰেকৰ্ডটো আপোনাক জনাই লওঁ। এই পোল ট্ৰেকাৰে কেৰেলাতো সমীক্ষা চলাইছিল, ৰিজাল্ট একেবাৰে সঠিক। আৰু যি সময়ত 2024 চনত বিজেপিয়ে অব কি বাৰ 400 পাৰৰ শ্লোগান দিছিল আৰু সকলো সমীক্ষাই কৈছিল যে 400 পাৰ হ'ব, তেতিয়াই পোল ট্ৰেকাৰৰ এটা সমীক্ষাই কৈছিল যে নহয়, ইণ্ডি মিত্ৰজোঁটে অতি কটকটীয়াভাৱে যুঁজ দি আছে। আৰু অৱশেষত সেই কথাই প্ৰমাণিত হ'ল। আৰু এতিয়া পোল ট্ৰেকাৰে চলোৱা সমীক্ষাৰ চেম্পুল হৈছে 4,35,451। আৰু প্ৰশ্ন সোধা হৈছিল 3 জুলাইৰ পৰা 7 আগষ্টৰ মাজৰ সময়ছোৱাত। এইটো সেই সময় আছিল যেতিয়া ছাত্ৰ আন্দোলন চৰম পৰ্যায়ত আছিল। যন্তৰ মন্তৰৰ পৰা সোণম ৱাংচুকক উঠাই নিয়া হৈছিল, ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ হৈছিল, যুৱক যুৱতীৰ ওপৰত হৈছিল পেলেট গান চলোৱা হৈছিল, আৰু তাৰ পাছতেই ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। আৰু সেই সময়ছোৱাত এটাৰ পাছত এটাকৈ প্ৰিয় দৰ্শক এই সমীক্ষাৰ পৰিসংখ্যা এতিয়া আপোনাক স্ক্ৰীণত দেখুৱাম। আৰু এই সমীক্ষাত যিবোৰ প্ৰশ্ন সোধা হৈছিল সেই প্ৰশ্ন নিৰ্বাচন আয়োগক লৈও সোধা হৈছিল, বৈদেশিক নীতিক লৈও সোধা হৈছিল। কিন্তু প্ৰথম প্ৰশ্নটো আপোনাৰ স্ক্ৰীণত চাওক। পোল ট্ৰেকাৰৰ মুড অফ দ্য ইণ্ডিয়া 2026ৰ সমীক্ষাত প্ৰথম প্ৰশ্নটো কি আছিল? প্ৰশ্নটো হৈছে যে যুৱ সমাজে নিজৰ ভৱিষ্যতৰ বাবে কাক নিজৰ নেতা হিচাপে গণ্য কৰে। এতিয়া এই পৰিসংখ্যাটো চাওক, বিজেপিৰ বাবে কিয় আচৰিত হ'বলগীয়া। কাৰণ ইয়াত মাত্ৰ নৰেন্দ্ৰ মোদীজীয়ে লাভ কৰিছে 23% ভোট, আৰু ৰাহুল গান্ধীয়ে লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 70% লোকৰ সমৰ্থন। য'ত 70% লোকে কৈছে যে হয়, ৰাহুল গান্ধী ভৱিষ্যতৰ নেতা। এই সমীক্ষাত ৰাহুল গান্ধীক আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে দেখা গৈছে, অৰ্থাৎ যুৱ সমাজৰ প্ৰথম পছন্দ ৰাহুল গান্ধী। প্ৰায় 69% লোকে তেওঁক জনপ্ৰিয় নেতা হিচাপে বিচাৰে। এইটো আছিল প্ৰথম প্ৰশ্ন। এতিয়া এটাৰ পাছত এটাকৈ আৰু প্ৰশ্ন চাওক একেৰাহে। এতিয়া পোল ট্ৰেকাৰৰ দ্বিতীয় প্ৰশ্নটো কি আছিল? আটাইতকৈ জনপ্ৰিয় যুৱ নেতা নৰেন্দ্ৰ মোদী 36%। আৰু আপোনাৰ স্ক্ৰীণত চাওক, মাত্ৰ 36% লোকে তেওঁক জনপ্ৰিয় যুৱ নেতা বুলি গণ্য কৰে। আনহাতে ৰাহুল গান্ধীক 58% লোকে আৰু আনসকলক 0.6% লোকে। এতিয়া নিৰ্বাচন আয়োগৰ প্ৰশ্নটো আপোনাক স্ক্ৰীণত দেখুৱাম, কিন্তু তাৰ আগতে অলপ ভাবি চাওক। 36% লোক, মাত্ৰ 36% লোকেহে নৰেন্দ্ৰ মোদীক জনপ্ৰিয়তাৰ দিশৰ পৰা চায়, অৰ্থাৎ মোদীৰ জনপ্ৰিয়তাৰ অৱনতি ঘটিছে। আৰু ৰাহুল গান্ধীৰ 58% পৰিসংখ্যাটো চাওক, ইয়াৰ মাজত ব্যৱধান কিমান ডাঙৰ দেখা গৈছে। এতিয়া নিৰ্বাচন আয়োগৰ পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। আৰু এই নিৰ্বাচন আয়োগৰ প্ৰশ্নটোক লৈ জনতাৰ মনত যি ধাৰণা আছে সেইটো কি, সেয়া অতি গুৰুত্বপূৰ্ণ। চাওক, পোল ট্ৰেকাৰে জনতাক নিৰ্বাচন আয়োগক লৈ প্ৰশ্ন সুধিছিল যে নিৰ্বাচন আয়োগে স্বাধীনভাৱে কাম কৰি আছেনে? আপুনি চাব, কাৰণ এই অভিযোগবোৰ উত্থাপিত হয় বিজেপিয়ে নিৰ্বাচন আয়োগক নিজৰ হাতৰ পুতলা কৰি লৈছে। এতিয়া জনতাই কি ভাবে? 42% লোকে কয় যে হয়, আৰু 48% লোকে কয় যে নহয়, নিৰ্বাচন আয়োগ স্বাধীন নহয়। আৰু 10% লোক এতিয়াও সন্দেহত আছে, অৰ্থাৎ তেওঁলোকৰ সন্দেহ এতিয়াও স্পষ্ট হোৱা নাই। নিৰ্বাচন আয়োগ আৰু তেওঁলোকৰ বিশ্বাসযোগ্যতা এতিয়া 48%। ভাবি চাওক, ইয়াত দেখা গৈছে জনতাৰ দৃষ্টিত নিৰ্বাচন আয়োগ বিশ্বাসযোগ্য নহয়। এতিয়া আহক আৰু এটা প্ৰশ্নলৈ। তৃতীয় প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ আছিল। বৈদেশিক নীতিক লৈ ভাৰতৰ জনতাই কি ভাবে? বিশ্বজনীন যি পৰিস্থিতি সেয়া মোদীজীৰ শাসনত দুৰ্বল হৈছে নে শক্তিশালী হৈছে? 39% লোকে কয় যে হয়,
যেতিয়া প্ৰায় 50% লোকে কয় যে নহয় চাহাবৰ বেলুন ফাটি গৈছে, 49% লোকে কয় যে ভাৰতৰ বিশ্বজনীন স্থিতিৰ যি বৈদেশিক নীতি সেয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, মোদীজীয়ে আত্মসমৰ্পণ কৰিছে। এতিয়া পৰৱৰ্তী প্ৰশ্নটো কক্ৰজ জনতা পাৰ্টিক লৈ। কক্ৰজ জনতা পাৰ্টিৰ যুৱ সমাজৰ কণ্ঠ নেকি? এই পৰিসংখ্যাটো আচৰিত কৰা ধৰণৰ। অৰ্থাৎ মই আপোনাক কৈছিলো নহয় এটাৰ পাছত এটাকৈ প্ৰতিটো পৰিসংখ্যা চাব। মাত্ৰ 1.5 মাহৰ আগতহে কক্ৰজ জনতা পাৰ্টি জনতাৰ সন্মুখলৈ আহিছিল আৰু কক্ৰজ জনতা পাৰ্টিক লৈ জনতাই যি কৈছিল যে হয় ছাত্ৰ ছাত্ৰীৰ দাবী উত্থাপন কৰাৰ বাবে এইটো সঠিক, প্ৰায় 60% লোকে হয় বুলি কৈছিল। আনহাতে কক্ৰজ জনতা পাৰ্টিৰ যুৱ সমাজৰ কণ্ঠ হয় নে নহয়, 32% লোকে কয় যে নহয়, এনে নহয়, আৰু অতি কম 9% লোকে কয় যে এতিয়া ইয়াত একো ক'ব নোৱাৰি। এতিয়া পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল আৰু এই প্ৰশ্নৰ পাছতে স্পষ্ট হৈ পৰিল যে জনতাৰ মনোভাৱ কেনেকৈ সলনি হোৱা দেখা গৈছে। আপোনাৰ স্ক্ৰীণত সমীক্ষাৰ পৰিসংখ্যাটো চাওক, কাৰণ ৰাহুল গান্ধীক প্ৰায় 58% লোকে কৈছে যে হয় পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব, আনহাতে নৰেন্দ্ৰ মোদী মাত্ৰ 42%তে আহি পৰিছে। আৰু যদি আজিৰ তাৰিখত নিৰ্বাচন হয় তেন্তে কোনে কিমানখন আসন লাভ কৰিব, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এতিয়া পৰিসংখ্যাটো চাওক, ইণ্ডি মিত্ৰজোঁটে 280খন আসন লাভ কৰিব পাৰে, পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ ইণ্ডি মিত্ৰজোঁটে গঠন কৰিব পাৰে, আৰু NDA 240খন আসন লাভ কৰা দেখা গৈছে। পল ট্ৰেকাৰে NDAক 240খন আসন দিছে। অৰ্থাৎ এই মুহূৰ্তত বিজেপিৰ হাতত যি 240ৰ পৰিসংখ্যা আছে আৰু সম্পূৰ্ণ পৰিসংখ্যা NDAৰ 240, অৰ্থাৎ NDAক চৰকাৰ গঠন কৰাৰ সম্ভাৱনা দেখুওৱা নাই। এই পৰিসংখ্যা অনুসৰি ইণ্ডি মিত্ৰজোঁটে 280খন আসন লাভ কৰিব পাৰে। অৰ্থাৎ যদি আপুনি পৰিসংখ্যাটোলৈ চাই যি ভোটদানৰ শতাংশ সেয়া চাওক আপোনাৰ সন্মুখত, 44% ভোট শ্বেয়াৰ ইণ্ডি মিত্ৰজোঁটে লাভ কৰিছে, 44%, আৰু NDA 40%, অৰ্থাৎ 4%ৰ ব্যৱধান আছে। কিন্তু আসনৰ ক্ষেত্ৰত আকাশ পাতাল পাৰ্থক্য, 40খন আসনৰ পাৰ্থক্য দেখা গৈছে, NDAৰ 240, আনফালে ইণ্ডি মিত্ৰজোঁটৰ 280। অৰ্থাৎ এই পৰিস্থিতিত যদি এতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব পাৰে, এইটোৱেই জনতাৰ মনোভাৱ। প্ৰিয় দৰ্শক, এতিয়া এই পৰিসংখ্যাটো বুজিবলৈ চেষ্টা কৰক। এতিয়া আপুনি ক'ব যে শেহতীয়াকৈ চি ভোটাৰৰ সমীক্ষাও আহিছিল। প্ৰিয় দৰ্শক, কোনো সমীক্ষা সঠিক নে ভুল সেইটো যেতিয়া পৰিস্থিতি সন্মুখলৈ আহে তাৰ ফলাফলৰ পাছতহে জানিব পাৰি। কিন্তু চি ভোটাৰৰ সমীক্ষাত কি আছিল? চি ভোটাৰৰ সমীক্ষাত এইটো আছিল যে নৰেন্দ্ৰ মোদীক যি সমীক্ষাত কোৱা হৈছিল যে জনপ্ৰিয় নেতা হিচাপে 40% লোকে আৰু ৰাহুল গান্ধীক প্ৰায় 30% লোকে, প্ৰায় 28% লোকে জনপ্ৰিয় নেতা হিচাপে গণ্য কৰিছিল। এতিয়া কাৰ সমীক্ষা ভুল, কাৰটো সঠিক, মই সেই কথালৈ যোৱা নাই। কিন্তু এটা কথা সাধাৰণ জানেনে কি যে এই দুটা সমীক্ষাৰ যদি আপুনি তুলনাও কৰে তেন্তে ইয়াৰ পৰা গম পোৱা যায় যে জনতাৰ দৃষ্টিত এতিয়া বিৰোধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, যিসকল শাসক পক্ষৰ নেতা তেওঁলোকৰ পৰিসংখ্যা হ্ৰাস পাইছে। আৰু বিশেষকৈ 20 জুলাইৰ পাছত যি ধৰণে ৰাহুল গান্ধীৰ স্থিতি দেখা গ'ল, চাব যে কিয় এই সমীক্ষাক লৈ আলোচনা হৈ আছে। ৰাহুল গান্ধীয়ে 20 জুলাইৰ পাছত যি স্থিতি গ্ৰহণ কৰিলে, প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ বাহিৰলৈ গৈ পালে, ধৰ্ণা দিছিল, বিৰোধীৰ দৃষ্টিকোণৰ পৰা চাওক, সংসদৰ ভিতৰত অমিত শ্বাহ আৰু মোদীৰ অৱস্থা, অৰ্থাৎ অধিৱেশন চলি আছে কিন্তু অধিৱেশনৰ ভিতৰলৈকে অহা নাই অমিত শ্বাহ আৰু মোদী। প্ৰিয় দৰ্শক, অলপ ভাবি চাওক, প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, বাৰু প্ৰধানমন্ত্ৰীগৰাকী আগতেও অহা নাছিল, অধিৱেশন চলি আছিল, কিন্তু এতিয়া গৃহমন্ত্ৰী যিজন দ্বিতীয় স্থানত আছে তেওঁ সদনলৈ আহিবলৈ এৰি দিছে। আৰু ৰাহুল গান্ধীয়ে অমিত শ্বাহক লৈ যি ধৰণে প্ৰশ্ন উত্থাপন কৰিছে, প্ৰবন্ধ লিখিছে, আৰু সেই বিষয়টোক লৈ অমিত শ্বাহ বেগফুটত থকা দেখা গৈছে। আৰু কেৱল সেয়াই নহয়, ছাত্ৰ ছাত্ৰীৰ গুঞ্জন কাৰ্যসূচী, পেপাৰ লিকৰ বিষয়, এই সকলো বিষয় ৰাহুল গান্ধীয়ে যি ধৰণে উত্থাপন কৰি আছে, চৰকাৰ পোনপটীয়াকৈ বেগফুটত থকা দেখা গৈছে। ৰাহুল গান্ধীয়ে সেই ছোৱালী কেইজনীকো সন্মুখলৈ লৈ আহিছে যিসকলৰ সৈতে 20 তাৰিখে দুৰ্ব্যৱহাৰ কৰা হৈছিল, যিসকলক হাৰাশাস্তি কৰা হৈছিল, যিসকলক বিজেপিৰ ট্ৰল আৰ্মিৰ দ্বাৰা ট্ৰল পৰ্যন্ত কৰা হৈছিল। সেই ছোৱালীজনী আছিল নহয় যিয়ে বাছখন ৰখাই দিছিল, যিখন আৰক্ষী ভেন ৰখাই দিছিল, তাৰ পাছত সেই ছোৱালীজনীক কিমান ট্ৰল কৰা হৈছিল হয়তো আপোনাৰ মনত আছে। সেই ছোৱালীজনীৰ পক্ষতো থিয় হৈছিল ৰাহুল গান্ধী। অৰ্থাৎ ৰাহুল গান্ধীয়ে প্ৰতিটো বিষয় পোনপটীয়াকৈ উত্থাপন কৰা দেখা গৈছে। তেন্তে এই সমীক্ষাটোৱে এই কথাৰে নিশ্চিতকৰণ কৰে নেকি? কিন্তু এতিয়া ভাবি চাওক প্ৰিয় দৰ্শক, এই প্ৰতিবেদন শেষ কৰাৰ পূৰ্বে আপোনাৰ বাবেও এটা প্ৰশ্ন আছে যে এই বিজেপিৰ শাসন ব্যৱস্থাটোত ৰাহুল গান্ধীক পাপ্পুকৰণ কৰিবলৈ কিমান টকা খৰচ কৰা হৈছিল? কোটি কোটি টকা পানীৰ দৰে বুৱাই দিয়া হৈছিল। কোটি কোটি টকা খৰচ কৰি মোদীজীয়ে সম্পূৰ্ণ ব্যৱস্থাটোক ৰাহুল গান্ধীৰ বিৰুদ্ধে নিয়োজিত কৰিছিল আৰু এতিয়াও আছে। ইয়াতো কোনো দ্বিমত নাই। কিন্তু তাৰ পাছতো ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধিহে পালে, জোৰদাৰভাৱে উত্থান দেখা পোৱা গ'ল, আৰু নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। এই পৰিসংখ্যাবোৰক বিজেপিয়েও নিজে মিছা বুলি অস্বীকাৰ কৰিব নোৱাৰে। এতিয়া এফালে মোদীজীয়ে কৈছে শিশুসুলভ বুদ্ধি, আৰু আনফালে জনতাই কৈছে নহয় চাহাব এইজনেই আমাৰ ভৱিষ্যতৰ নেতা।
বাৰু এই সমগ্ৰ পৰিসংখ্যাটোক লৈ, এই সমীক্ষাটোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰেই প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ নৰ্থ ইষ্ট।